বিধানসভা নিৰ্বাচন আৰু সেই বিধানসভা নিৰ্বাচনৰ বাবে সকলোৱে প্লেনিং কৰিয়ে দিলে কিন্তু বিজেপিয়ে কেনেকৈ প্লেনিং কৰিছে বা কংগ্ৰেছে কেনেকৈ প্ৰস্তুতি চলাইছে সকলোখিনি আপোনালোকৰ সময়ে সময়ে মই আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ আজি অখিল গগৈ নিজ মুখেৰে ক'ব যে তেওঁলোকে 2026ৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে তেওঁলোকে কেনেদৰে প্ৰস্তুতি চলাইছে অৰ্থাৎ অখিল গগৈৰ ভিজন কি হেয়ে আজি অখিল গগৈৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো খিনিত কি হৈছে যেহেতু এটা নতুন ৰাজনৈতিক দলৰ মই কৈছো জন্ম বিকাশ আৰু সবলীকৰণ চলি আছে গতিকে অলপ আনন ৰাজনৈতিক দলৰ পৰা আৰু আনন ৰাজনৈতিক দলৰ সমৰ্থকৰ পৰা আমাৰ ওপৰত অলপ বেছিকে মানে হেঁচা আছে কিন্তু মই আপোনালোকক এটাই কথা কওঁ যে অসমত এটা নতুন শক্তিশালী আঞ্চলিক দলৰ বিকাশ আৰু সবলীকৰণ আৰু জন্ম হ'বলৈ গৈ আছে 2026 চনটো আপোনালোকে সঁচাকে দেখিবলৈ পাব যে এফালেদি উন্মাদ ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ আনফালেদি ট্ৰেডিশনেল ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ এই দুইটাৰ প্ৰতি মানুহৰ আগ্ৰহ যি সময়ত কমি আহিছে সেই সময়ত অসমত এটা নতুন আঞ্চলিক শক্তি প্ৰগতিশীল আৰু ভিজন থকা আমি অসমত কি কৰিম সেই কথাটো আগতীয়াকৈ কৈ দিছো আমাৰ চাৰিটা কৰ্মসূচীৰ কথা আগতীয়াকৈ কৈ দিছো মই প্ৰত্যাহ্বান জনাই ক'ব পাৰো যে বিজেপিও নোৱাৰে যে অসমখন কেনেকৈ আগবঢ়াই নিব এই কথা ক'বলৈ কংগ্ৰেছেও নোৱাৰে আনকি বামপন্থী দলবিলাকেও অসমৰ কাৰণে অসমৰ প্ৰত্যেকজন মানুহৰ কল্যাণৰ কাৰণে কোনো ভিজনাৰী প্ৰগ্ৰেম দেখুৱাব নোৱাৰে ৰাইজৰ দলে পাৰিব ৰাইজৰ দলে একদম প্ৰগ্ৰেম চাৰিটা কৈ দিছো মই এই চাৰিটা প্ৰগ্ৰেম হলেই অসমখন উন্নতিৰ নেক্সট ষ্টেজলৈ যাব এক নম্বৰটো হ'ল যে অসমীয়া মানুহক আমি প্ৰফেশনেল কৰি তুলিব লাগিব বিজেপিয়ে কংগ্ৰেছে অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰি হিতাধিকাৰী কৰি তোলে আমি কৈছো যে অসমীয়া জাতিৰ ফাৰ্ষ্ট কামটো হ'ব লাগে যে প্ৰত্যেকজন অসমীয়াক প্ৰফেশনেল কৰি তুলিব লাগে professional in agriculture, professional in business, professional in every profession. তো এই কামটো কৰিবৰ কাৰণে আমি প্ৰথম এগ্ৰিকালচাৰৰ কথা কৈছো যে আমি অসমৰ এগ্ৰিকালচাৰ ব্যৱস্থাটো বদলাই পেলাম আমি অসমক এতিয়া ভেকুলিৰ ব্যাপতা ৰাজ্যৰ পৰা অসমৰ প্ৰত্যেকটা পথাৰত পানী দি অসমৰ প্ৰত্যেক বছৰত 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম ৰাউন্ড ডাইয়াৰ কাল্টিভেশ্যন অন্য কোনো ৰাজনৈতিক দলৰ এই ভিজনাৰী প্ৰগ্ৰেম আছে যদি মোক দেখুৱাও আৰু এই ভিজনাৰী প্ৰগ্ৰেমৰ বাহিৰে অসমক পৰিৱৰ্তন কৰাৰ প্ৰকৃত অৰ্থত অসমক আগুৱাই নিয়াৰ ওৱান ষ্টেপ ফৰৱাৰ্ড কৰাৰ কিবা যদি প্ৰজেক্ট কাৰবাৰ আছে মোক দেখুৱাই দিয়ক নম্বৰ 1 এই সিৰিয়াস কথাবিলাক পেপাৰত নোলায় টিভিত নোলায় এই সিৰিয়াস কথাবিলাকক লৈ আলোচনা হ'ব লাগে যে ৰাইজৰ দলে কৈছে যে 4টা প্ৰগ্ৰেম কৰি অসম বদলাম কংগ্ৰেছে দেখো হিমন্ত বিশ্ব শৰ্মাৰ সপোন যেতিয়া এটা মোবাইল ফোন দিয়া এগৰাকী মহিলাক আমাৰ সপোন হ'ল অসমৰ প্ৰত্যেকজন মানুহক এটা চাকৰি দিয়া আমি কৈছো যে অসমত আমি প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন চাহ বাগিচাত অসমৰ প্ৰত্যেকটো টাউনৰ বস্তি এলেকাত সৰু সৰু ক্ষুদ্ৰ উদ্যোগ এমএছএমই তৈয়াৰ কৰি প্ৰতিষ্ঠা কৰিম আৰু অসমৰ কোনো মানুহে যাতে দৈনিক হাজিৰা কৰি মিস্ত্ৰীৰ লগত যোগালী কৰি ডেকা ল'ৰাবিলাকে শিক্ষিত ল'ৰা ছোৱালীবিলাকে কটাব নালাগে বেংগলোৰ বা চেন্নাইত গৈ যাতে তেওঁলোকে সিকিউৰিটি গাৰ্ড কৰিব নালাগে অসমতে যাতে তেওঁলোকৰ জীৱন নিৰ্বাহৰ উপায় পায় তাৰ ব্যৱস্থা আমি কৰিম মোক এনেকুৱা এটা ৰাজনৈতিক দলৰ নাম কওক এনেকুৱা এজন ৰাজনৈতিক নেতাৰ নাম কওক যি এই কথা ক'ব পাৰে তেওঁলোকৰ ইয়াৰ কাৰণে প্লেন আছে আমি কিতাপ লিখি তাৰ প্লেন বনাই থৈছো অসমৰ প্ৰত্যেকজন খেতিয়কক আমি তেওঁলোকৰ ফসলৰ উপযুক্ত দাম দিম হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে অকল চাউলৰ কি ধান কিনিম এনেকুৱা নহয় আমি সিস্টেম কৰি তুলিম কোনো ব্যৱসায়ীয়ে অসমত খেতিয়কক ঠগি লৈ বস্তু কিনিব নোৱাৰিব আন কাৰোবাৰ এনেকুৱা ভিজন আছে যদি আপোনালোকে দেখুৱাই দিও অসমৰ বিজনেছ আজি অসমৰ মানুহৰ হাতত নাই অনলাইনৰ হাতলৈ গোটেই খুচুৰা ব্যৱসায়টো গুচি গ'ল
অথচ ভাৰতীয় ব্যৱস্থাত কেতিয়াও খুচুৰা ব্যৱসায় ৰিটেইল সেল কেতিয়াও বিদেশী কোম্পানীৰ হাতত যাব নোৱাৰে বিজেপিয়ে অনলাইন কৰি ভাৰতবৰ্ষৰ প্ৰত্যেকজন খুচুৰা ব্যৱসায়ীক ধ্বংস কৰি দিলে আজি মই এই চোলা কিনিছো আমাজনত এই ফেন কিনিছো মই ফ্লিপকাৰ্টত অসমৰ বেপাৰীয়ে ক'ৰ পৰা পইচা পাব দ্বিতীয় বস্তু কিনিছো মই সকলোবিলাক আজিৰ দিনটোত শ্বপিং মল বিলাক ৰিলায়েন্সৰ টাটাৰ তেতিয়াহ'লে অসমৰ কোনজন বেপাৰী ইয়াত সুবিধা পাব অসমৰ অৰ্থনীতি ধ্বংস কৰি পেলাইছে এওঁলোকে দেশক বিক্ৰী কৰি দিছে আমি তাৰ বিপৰীতে কৈছো যে ৰাইজৰ দল যিদিনা আহিব 4 নম্বৰ আমাৰ সপোনটো হ'ল 4 নম্বৰ আমাৰ পৰিকল্পনা হ'ল যে অসমৰ ব্যৱসায়ী মানুহৰ হাতলৈ আনিম আৰু অসমৰ প্ৰত্যেকজন ব্যৱসায়ীক আমি প্ৰফেচনেল কৰি তুলিম মই এই 4টা কথা মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ জনাইছো আপোনালোকে বাকি যি নিউজ দিয়া দি থাকক কিন্তু মোৰ এই 4টা কথা অসমৰ মানুহক জনাই দিয়ক এই 4টা কথাক বাদ দি যদি অসমৰ কোনোবা মানুহে উন্নতিলৈ যাব পাৰে মোৰ গ্যাৰান্টি আছে এনেকুৱা কোনো ব্যৱস্থা নাই কেতিয়াও জাগিৰোডত এটা কি কয় সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি খুলি অসমৰ ভাগ্য বদলাব নোৱাৰে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিত 27000 কোটি টকা খৰচ হ'ব 20000 কোটি টকা চৰকাৰে দিছে মাটি ফ্ৰীকে দিছে মোক যদি 20000 কোটি টকা দিয়ে মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম এজনো নিবনুৱা কোনো নাথাকিব প্ৰত্যেকজনে কাম পাব মোৰ এটো গ্যাৰান্টি আছে সেইকাৰণে মই আপোনালোকক কৈছো যে এটা নতুন ধৰণৰ নতুন চিন্তাৰ ভিজনাৰী আঞ্চলিক ৰাজনৈতিক দল ওলাই আহিছে সেইকাৰণে আমাক বিজেপিয়ে বিৰোধিতা কৰে বিজেপি আমাক খতম কৰিব খোজে আৰু একেটা সময়তে কংগ্ৰেছেও আমাক গ্ৰহণ কৰিব নোখোজে কেলে তেওঁলোকে জানে যে ৰাইজৰ দল যদি আহিবলৈ হয় তেতিয়াহ'লে এওঁলোকৰ যি ভিজন আছে আৰু এওঁলোকৰ যুদ্ধৰ যি প্ৰস্তুতি আছে এই প্ৰস্তুতিত কংগ্ৰেছ টিকিব নোৱাৰে সেইকাৰণে চাৰিওফালে ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে বদনাম ৰচনা কৰি আছে কংগ্ৰেছৰ সমৰ্থকসকলে মোৰ বিশ্বাসযোগ্যতা নাই এনেকুৱা ধৰণৰ কথা কৈ আছে অথচ সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ এলায়েন্স ভাঙি দিছে উপনিৰ্বাচনত আপোনালোকৰ বিহালী নিৰ্বাচনত মইতো তেজপুৰত আছো বিহালী নিৰ্বাচনত কংগ্ৰেছ কি কয় এলায়েন্স ভাঙি দিছে গৌৰৱ গগৈ অথচ বদনাম দিয়া মোক মই আপোনাক সেইকাৰণে কৈছো যে প্ৰথম কথা যে অসমত এটা ৰাজনৈতিক দল জন্ম হৈছে আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল যেটোৱে ভিজন লৈ অসমীয়া জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰত্যেকজন মানুহ আনকি সাংবাদিকৰ কাৰণেও আমাৰ ফুল ফ্লেজেড প্লেনিং আছে যাতে কোনো সাংবাদিকে জীৱনৰ বেছিভাগ সময় সোশ্যাল সাৰ্ভিস দি তাৰ পৰৱৰ্তী সময়খিনিত যাতে কেতিয়াও যাতে দুখত কটাব নালাগে আৰু জিয়াই থকাৰ কালখিনিত সাংবাদিকে যাতে পলিটিশিয়ানৰ পইচা লৈ জিয়াই থাকিব নালাগে তেওঁলোকক এটা সেফ প্ল্যানিং দিয়াৰ আমাৰ প্ল্যান আছে প্ৰত্যেকজন সাংবাদিকক সুৰক্ষা দিয়াৰ আমাৰ প্ল্যান আছে মোক কোনোবা এজনে কক বিজেপিয়ে সাংবাদিক এজনক টকা 50000 দি কিনিব আমি তেওঁলোকক সেফ প্ল্যান দিম আমাৰ বিৰুদ্ধেও হেৰি কৰা নিউজ কৰা কিন্তু তোমালোকৰ জীৱন আমি নিৰাপদ কৰি দিম তো এই প্ল্যানিং লৈ আগবঢ়াই এটা ৰাজনৈতিক দল হ'ল ৰাইজৰ দল এতিয়া এই ৰাজনৈতিক দলটোৱে আমি কংগ্ৰেছক হয় আমি এটেক কৰিছো মোক হাজাৰজন মানুহে এতিয়া হোৱাটছএপত মেছেজ দি আছে যে আপুনি আৰু কংগ্ৰেছক গালি নাপাৰিব কিন্তু কংগ্ৰেছক গালি যদি নাপাৰো তেতিয়াহ'লে কংগ্ৰেছ দলে জানো সঁচাকে আজিৰ দিনটোত ঐক্যবদ্ধ হৈ বিজেপি খৰুৱাবৰ কাৰণে আগবাঢ়ি আহিব আজিৰ দিনটোত কংগ্ৰেছৰ সঁচাকে বিজেপিক খেদিবৰ কাৰণে এটা ইউনাইটেড তেওঁলোকৰ একচন প্ল্যান আছে নেকি আজিৰ দিনটোত ৰাইজৰ দলে তিনিটা বস্তু ঠিক কৰি লৈছো যে 2026 চনৰ নিৰ্বাচনৰ কাৰণে তিনিটা ষ্ট্ৰেটেজি কৰি এক বিজেপি বিৰোধী প্ৰচাৰ বিজেপিয়ে কৰা কৰাপশন বিজেপিয়ে কৰা জনগণ বিৰোধিতা সেই আটাইবিলাকৰ আমি ব্যাপক প্ৰচাৰ কৰিম নাম্বাৰ 1 নাম্বাৰ 2 আমি ইউনাইটেড ফ্ৰন্ট কৰিম তাত কোনো কম্প্ৰমাইজ নহব কংগ্ৰেছৰ লগত আমি থাকিমেই নাম্বাৰ 3 আমি কৈছো যে ভৱিষ্যতে অসম কেনেকৈ বনাম তাৰ আমি 4 তৰপীয়া কাৰ্যসূচী তৈয়াৰ কৰিম কংগ্ৰেছক এবাৰ সুধক তেওঁলোকৰ এনেকুৱা স্পষ্ট ভিজন আছে নেকি যেটো ভিজন নাই তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়া লাগি থাকে গতিকে সমালোচনা নকৰিলে মই কেনেকৈ জীয়াই থাকিম মই যেতিয়া সংখ্যালঘু এলেকা এটাত যেতিয়া হুমাই গৈ ৰাইজৰ দলক এষ্টাব্লিছ কৰিব লাগে মই কংগ্ৰেছক তেল মাৰিতো নোৱাৰো
কংগ্ৰেছৰ পক্ষত কথা কৈতো নোৱাৰো, মনে মনে বহি থাকিতো মোৰ দলক প্ৰতিষ্ঠা কৰিব নোৱাৰো। আৰু কংগ্ৰেছ দলে যদি ভাবি থাকে যে সংখ্যালঘুটো তেওঁলোকে কিনি থৈছে, তাত বেলেগ কোনো দলৰ এন্ট্ৰি নাই, এইবুলি যদি ভাবি থাকে তেতিয়াহ'লেতো নহ'ব। তেতিয়াহ'লে তেওঁলোকৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণে আমাৰ এইখিনিকে মই আপোনালোকৰ মাজলৈ লৈ আনিলো। অখিল গগৈয়ে নিজ মুখেৰে ক'লে তেওঁলোকৰ প্ৰস্তুতি। তো সেয়েহে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে। আজিলৈ বাই বাই।